फायरिंग करो करो পুনৰ সংবাদ শীৰ্ষত কাছাৰৰ SP নুমল মাহাতো অপৰাধীৰ পৰা ইনোভা উপহাৰ নহয় এইবাৰ ভুৱা এনকাউণ্টাৰৰ জৰিয়তেহে সংবাদ শীৰ্ষলৈ 17 জুলাই 3 নিৰীহ মাৰ যুৱকৰ ভুৱা এনকাউণ্টাৰৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ মিজোৰাম সীমান্ত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো ভুৱা এনকাউণ্টাৰৰ ঘটনাক গুৰুত্ব সহকাৰে প্ৰকাশ সম্প্ৰচাৰ SP মাহাতোৰ কাম-কাজক লৈ ক্ষুব্ধ মুখ্যমন্ত্ৰী শৰ্মা SP মাহাতো সহিতে 3 আৰক্ষীৰ বিৰুদ্ধে FIR দাখিল নিহতৰ পৰিয়ালৰ সাইবাৰ অপৰাধী চক্ৰৰ পৰা বিলাসী টয়োটা ইনোভা বাহন উপহাৰ লৈ এবছৰ পূৰ্বে অসম আৰক্ষী বদনামী কৰিছিল নুমল মাহাতো কলংকিত আৰক্ষী অধীক্ষক মাহাতোৰ ইনোভা বাহন উৎকোচ কেলেংকাৰীৰ গোচৰ আজিও আদালতত চলি আছে সেই একেগৰাকী কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক নুমল মাহাতো পুনৰ সংবাদ শীৰ্ষত দেশৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাকত নিউজ চেনেলত শেহতীয়াকৈ নুমল মাহাতোৰ বাতৰি বিস্তৃত ৰূপত প্ৰকাশ সম্প্ৰচাৰ হৈছে হয় কাছাৰৰ এগৰাকী কলংকিত আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে এবাৰ ভুৱা এনকাউণ্টাৰৰ জৰিয়তে 3গৰাকীকৈ মাৰ সম্প্ৰদায়ৰ যুৱকক হত্যা কৰাৰ গুৰুতৰ অভিযোগ উঠিছে 17 জুলাইত আৰক্ষীৰ জিম্মাত থকা অৱস্থাতে মৃত্যু খাব দিব লগা হোৱা এই 3 দুৰ্ভগীয়া মাৰ সম্প্ৰদায়ৰ যুৱক আছিল ক্ৰমে 21 বছৰীয়া লালুং উইমাৰ 36 বছৰীয়া লাল বিকং মাৰ আৰু 35 বছৰীয়া জচুয়া মাৰ উল্লেখ্য যে কাছাৰ আৰক্ষীয়ে যোৱা 16 জুলাইত মাৰ উগ্ৰপন্থী সংগঠনৰ সৈতে জড়িত থকাৰ অভিযোগত কৃষ্ণপুৰত এখন টেম্পোৰ পৰা এই 3 যুৱকক গ্ৰেপ্তাৰ কৰিছিল 17 জুলাইত এই 3 যুৱকক লগত লৈ কাছাৰ আৰক্ষীয়ে মাৰ উগ্ৰপন্থীৰ সন্ধানত এক গোপন অভিযান চলায় এই অভিযানকালত মাৰ উগ্ৰপন্থী আৰু কাছাৰ আৰক্ষীৰ সৈতে হোৱা প্ৰচণ্ড সংঘৰ্ষৰ সময়তে উগ্ৰপন্থীৰ গুলীত 3গৰাকী যুৱকে কৰুণ মৃত্যু খাব দিব লগাত হয় armed militant suspected to be armed militant আৰু তেওঁলোকে 6-7 জন মানুহ তাত আশ্ৰয় লৈ আছিল আৰু তেওঁলোকে পুলিচৰ দলৰ ওপৰত তেওঁলোকে একেৰাহে তেওঁলোকে গুলীবৰ্ষণ কৰিবলৈ আৰম্ভ কৰে তাৰ ফলত লগে লগে আমাৰ পুলিচৰ দল তাত পজিশন লোৱাৰ পাছত তেওঁলোকে টেকটিক্যালি সেই অঞ্চলত এই অপাৰেশনত যেতিয়া পুলিচে ৰিটেলিয়েট কৰে তেওঁলোকৰ যেতিয়া গুলীবৰ্ষণ কৰে পুলিচে আত্মৰক্ষাৰ কাৰণে গুলি চলাবলৈ বাধ্য হয় আৰু সেই সময়তে যি কেইজন আমাৰ ধৃত ব্যক্তি আছিলে 3জনকৈ ব্যক্তি আছিলে তেওঁলোকৰ নিৰাপত্তাৰ খাতিৰত আমি তেওঁলোকৰ বুলেট প্ৰুফ জেকেট আৰু তেওঁলোকৰ হেলমেট লগাই তাত লৈ যোৱা হৈছিল আৰু সেই এক্সচেঞ্জ অফ ফায়াৰত যেতিয়া হেভি এক্সচেঞ্জ অফ ফায়াৰ যেতিয়া তাত চলিছে সেই সময়ত তেওঁলোকে তাত এক্সপ'জ হৈ তেওঁলোকৰ গাটো গুলি লাগে আৰু লগে লগে আমাৰ 3জন পুলিচো তাত আঘাতপ্ৰাপ্ত হয় কাছাৰ আৰক্ষী অধীক্ষক নুমল মাহাতোৱে এক সংবাদমেলৰ জৰিয়তে এই তথ্য প্ৰকাশ কৰাৰ সমান্তৰালভাৱে সামাজিক মাধ্যমত দুটাকৈ ভয়ংকৰ ভিডিঅ' ভাইৰেল হৈ পৰে ইয়াৰে এটা ভিডিঅ'ত এখন টেম্পোৰ পৰা 3 মাৰ সম্প্ৰদায়ৰ যুৱক লালুং উইমাৰ জচুয়া মাৰ আৰু লাল বিকং মাৰক অসম আৰক্ষীয়ে আটক কৰাৰ দৃশ্য প্ৰত্যক্ষ কৰা হয় আৰু আনটো ভিডিঅ'ত হাবিৰ মাজত সশস্ত্ৰ অসম আৰক্ষীৰ দল এটাই কৰায়ত্ব কৰা 3গৰাকী যুৱকক দুয়োখন হাত বান্ধি আঁঠু কঢ়াই ৰখা আৰু আৰক্ষীৰ লোককেইজনে তেওঁলোকক কিবাকিবি সুধি থকাৰ দৃশ্য প্ৰত্যক্ষ কৰা হয় দ্বিতীয়টো ভিডিঅ'ত আৰক্ষীৰ লোককেইজনক যথেষ্ট উত্তেজিত হৈ থকা পৰিলক্ষিত হয় ইয়াৰ বিপৰীতে 3গৰাকী মাৰ যুৱকক সম্পূৰ্ণ নিৰস্ত্ৰ অৱস্থাত দুয়োখন হাত বান্ধি ৰখা অৱস্থাত প্ৰত্যক্ষ কৰা হয় সামাজিক মাধ্যমৰ জৰিয়তে দ্বিতীয়টো ভিডিঅ' ভাইৰেল হৈ পৰাৰ লগে লগে অসম মিজোৰাম সীমান্তৱৰ্তী এলেকা ক্ৰমাৎ উত্তপ্ত হৈ উঠে ভুৱা এনকাউণ্টাৰৰ জৰিয়তে 3গৰাকী নিৰীহ যুৱকক হত্যা কৰাৰ অভিযোগ তুলি হেজাৰ হেজাৰ মাৰ আৰু মিজো সম্প্ৰদায়ৰ লোকে ৰাজপথত দীঘলীয়া প্ৰতিবাদী সমদল উলিয়ায় প্ৰতিবাদকাৰীসকলে পিছত এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰি সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত অসমৰ বাহিৰৰ ৰাজ্যৰ উচ্চ পদস্থ আৰক্ষী বিষয়াৰ জৰিয়তে তদন্ত মৃত্যু হোৱা 3গৰাকী যুৱকৰ পোষ্টমৰ্টেম ৰিপৰ্ট অসমৰ বাহিৰৰ চিকিৎসকৰ জৰিয়তে প্ৰস্তুতকৰণৰ দাবী আৰু নিহতৰ পৰিয়াললৈ কমেও 1 কোটিকৈ ক্ষতিপূৰণ প্ৰদানৰ দাবী জনাই অসমৰ মুখ্যমন্ত্ৰীলৈ এক স্মাৰকপত্ৰ প্ৰেৰণ কৰে একে সময়তে ভুক্তভোগী পৰিয়ালকেইটাই সমগ্ৰ ঘটনাটোক ভুৱা এনকাউণ্টাৰ বুলি অভিহিত কৰি গুৱাহাটী উচ্চ ন্যায়ালয়তো এক আবেদন দাখিল কৰে এই আবেদনখনৰ শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে 3 যুৱকৰ মৃতদেহ শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মৰ্গত ৰাখিবলৈ জিলা প্ৰশাসন আৰু আৰক্ষীক নিৰ্দেশ দিয়ে আবেদনখনৰ সন্দৰ্ভত ন্যায়ালয়ে অসম চৰকাৰ ডিজিপি সহিতে মুঠ 7টা পক্ষলৈ ইতিমধ্যে জাননী জাৰি কৰিছে কাছাৰ আৰক্ষীৰ এনে কাৰ্য স্বাভাৱিকতে ৰাজ্যৰ মুখ্যমন্ত্ৰী শৰ্মা এতিয়া এক অস্বস্তিকৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগত পৰিছে
দিছপুৰৰ এক ঊৰ্ধ্বতন মহলৰ পৰা অহা খবৰ মতে কাছাৰৰ আৰক্ষী অধীক্ষক নোমল মাহাতুৰ শেহতীয়া কাম কাজক লৈ যথেষ্টই ক্ষুব্ধ হৈ পৰিছে মুখ্যমন্ত্ৰী শৰ্মা। নিজৰ ঘনিষ্ঠ মহলত মুখ্যমন্ত্ৰীয়ে আৰক্ষী অধীক্ষক নোমল মাহাতুৰ বিৰুদ্ধে স্পষ্ট অসন্তুষ্টি প্ৰকাশ কৰাৰ খবৰো অসম আৰক্ষীৰ অন্দৰমহলত বনজুইৰ দৰে বিয়পি পৰিছে। হাতে পাছে মিলি আৰক্ষী অধীক্ষক মাহাতুৰ বাবে আগন্তুক দিনবোৰ শুভ আৰু আৰামদায়ক নোহোৱাৰ সম্ভাৱনাই অধিক প্ৰকট হৈ পৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, এনি পলিটিকেল।